তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হৈছে SSC এডমিট কাৰ্ড 2024 যিটো নটিফিকেশ্যন আহিছে তাৰ ওপৰত লৈ মই ভিডিঅ'টো বনাইছোঁ। আৰু যিবিলাকে 9 পৰা 26 ছেপ্টেম্বৰ যিটো এক্সাম হ'বলৈ গৈ আছে SSC CGLৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যন, গতিকে তাৰ এডমিট ইতিমধ্যে প্ৰকাশ কৰা হৈছে আজি। গতিকে কমপ্লিট ডিটেইলছ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ। কেনেকৈ এডমিট কাৰ্ডখন আপুনি ডাউনলোড কৰিব পাৰিব তাৰ লিংক মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপুনি ডাইৰেক্ট গৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তো আহক ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ, গোটেই নটিছখন ভালদৰে পঢ়োঁ। তো যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকে চিধা অফিচিয়েল ৱেবছাইটটো যাব, মই ডেছক্ৰিপশ্যনত দি দিম। নহ'লে https://ssc.government.in/ এইটো তাৰ অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰে, ঠিক আছে। মই assamkira.com গৈ এইটো নটিছটো চাইছোঁ। আকৌ এবাৰ ভালদৰে পঢ়াই দিছোঁ যে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2024 টোটেল 17,727টা পষ্টৰ বাবে এপ্লাই হৈছিল, গ্ৰুপ বি আৰু গ্ৰুপ চি পষ্টৰ বাবে, ঠিক আছে। আৰু টাইপ অফ এক্সাম এটা কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, যিটো মানে ৰিটেন নহয় আৰু কম্পিউটাৰ বেছড অনলাইন এক্সামিনেশ্যন হ'ব। 9 পৰা 26 ছেপ্টেম্বৰ 2024 হ'ব, ঠিক আছে। গতিকে আৰু মাজত এসপ্তাহ দুসপ্তাহ আছে, তাৰপিছতে এক্সাম আৰম্ভ হৈ যাব। ডেট অফ ইছ্যু বা এডমিট কাৰ্ড 28 তাৰিখ, অৰ্থাৎ আজি 28 আগষ্টত ইয়াৰ এডমিট কাৰ্ডখন দিয়া হৈছে। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু কেনেকৈ ডাউনলোড কৰে মই সেয়াও দেখুৱাম আপোনালোকক। তো SSC এডমিট কাৰ্ড এনেকৈ দেখিছেনে? যদি আপুনি assamkira.com যায় তেনেকৈ এনেকৈ তললৈ আহি SSC এডমিট কাৰ্ড বুলি লিখা আছে, ক্লিক হেয়াৰ অপশ্যনটো দেখিছে, তাত ক্লিক কৰিব লাগিব। আৰু যদি আপুনি assamkira.com যদি নাযায় তেন্তে মই ডাইৰেক্ট লিংকটো দিম, তাত আপুনি ডাইৰেক্ট পাই যাব, ঠিক আছে। তো আহক SSC এডমিট কাৰ্ড ক্লিক হেয়াৰ অপশ্যনটো দেখিছে, ইয়াত ক্লিক হেয়াৰ দি দিওঁ। ইয়াৰ পিছতে এনেকৈ এটা পেজ খোলা যাব। মই ডেছক্ৰিপশ্যনত যিটো লিংক দি দিম, আপুনি তাত গ'লেই ডাইৰেক্ট এইটো পেজ আপোনাৰ খোলা যাব। ষ্টেটাছ এণ্ড এডমিট কাৰ্ড বুলি আহিব। ইয়াত আপুনি নিজৰ যিখন আগতে আপুনি এপ্লিকেশ্যন যিখন কৰিছিল, এপ্লাই কৰোঁতে এখন নিশ্চয় ৰিচিপ্ট পাইছিল, তাতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ নিশ্চয় জানেই নিজৰ। গতিকে তাৰ পৰা আপুনি ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন IDটো ফাৰ্ষ্ট টাইপ কৰিব, তাৰপিছত ডেট অফ বাৰ্থটো শুদ্ধকৈ ইয়াত টাইপ কৰিব। এই দুটা টাইপ কৰাৰ পিছতে তলত আহিব ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। ইয়াত টাইপ কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব, ঠিক আছে। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন IDটো পাহৰি গ'লে, সেইকাৰণেও দুটা অপশ্যন দিছে। যিবিলাকে ৰেজিষ্ট্ৰেশ্যন IDটো পাহৰি গ'লে তেওঁলোকৰ বাবে কি কৰিব লাগিব, যদি ৰোল নম্বৰটো আছে তেন্তে ৰোল নম্বৰটো টাইপ কৰিব, আৰু তলত ডেট অফ বাৰ্থটো টাইপ কৰি ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ইয়াত টাইপ কৰিলে, ইয়াত ছিলেক্ট কৰিলে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যিবিলাকে ৰোল নম্বৰটো পাহৰিলে বা ৰেজিষ্ট্ৰেশ্যন IDটোও পাহৰিলে তেওঁলোকৰ বাবেও এটা অপশ্যন দিছে। তেওঁলোকৰ বাবে কি দিছে, কেৱল নিজৰ নামটো আৰু ডেট অফ বাৰ্থটো টাইপ কৰি ৰেজিষ্ট্ৰেশ্যন IDটো প্ৰথমতে উলিয়াই ল'ব লাগিব কি আছিল, ক্লিক টু ন' ৰেজিষ্ট্ৰেশ্যন ID। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন IDটো পোৱাৰ পিছতে ৰেজিষ্ট্ৰেশ্যন IDটো তোমালোকৰ মোবাইলত এটা মেছেজ যাব, সেইটো পোৱাৰ পিছতে আকৌ ইয়াত আহি ৰেজিষ্ট্ৰেশ্যন IDত নিজৰ ৰেজিষ্ট্ৰেশ্যন IDটো টাইপ কৰি দিবা, আৰু ডেট অফ বাৰ্থত নিজৰ ডেট অফ বাৰ্থটো টাইপ কৰি দিয়াৰ পিছতে ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড বুলি মাৰাৰ লগে লগে এডমিট কাৰ্ডখন ধুনীয়াকৈ দেখুৱাব, আৰু তাৰপিছতে ডাউনলোড কৰিব পাৰিবা, ঠিক আছে। তো পৰীক্ষালৈ আৰু বেছি দিন নাই, সকলোৱে ভালদৰে পঢ়ি আছে বুলি মই আশা কৰিছোঁ। আৰু যদি কিবা অসুবিধা হয় মোক কমেণ্টত সুধিব, আৰু গোটেইকেইটা লিংক মই ডেছক্ৰিপশ্যনত দি দিম। assamkira.com লিংকটোও মই দি দিম, আৰু এইটো পেজৰ লিংকটো মই ডাইৰেক্ট দি দিম, কেনেকৈ আপোনালোকে ডাইৰেক্ট এডমিটখন ডাউনলোড কৰিব পাৰে, ঠিক আছে। তো পৰীক্ষালৈ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈকে। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত নতুনকৈ আহিছে যদি আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ।